প্ৰেজেণ্ট ইলেকশ্যন ব্ৰেকিংলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছৰ সৈতে ৰাইজৰ দলৰ মিত্ৰতা ভংগ হৈছে আৰু বৰ্তমান সময়ত আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে ৰাইজৰ দলে কংগ্ৰেছৰ কাৰণে মিত্ৰতা ভংগ হোৱাৰ অভিযোগ উত্থাপন কৰিছে অখিল গগৈয়ে তাৰিখৰ পিছত তাৰিখ দিলে ৰাইজৰ দলৰ সৈতে বিশ্বাসঘাতকতা কৰাৰ অভিযোগ উত্থাপন কৰিছে আৰু বৰ্তমান সময়ত বিৰোধী মিত্ৰজনৰ ফাট পৰা দেখিবলৈ পোৱা গৈছে শিবিৰৰ হাহাকাৰ লাগিছে আৰু বৰ্তমান সময়ত কংগ্ৰেছৰ সৈতে ৰাইজৰ দলৰ মিত্ৰতা ভংগ হৈছে আৰু বৰ্তমান সময়ত ডাঙৰ খবৰ আহি পৰিছে আৰু সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাইছো ষ্টাৰ সিমেন্ট প্ৰেজেণ্ট ইলেকশ্যন ব্ৰেকিং এটা গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছৰ বাবে মিত্ৰতা ভংগ এই অভিযোগ উত্থাপন কৰিছে অখিল গগৈয়ে ৰাইজৰ দলৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা ভংগ হৈছে আনুষ্ঠানিকভাৱে ৰাইজৰ দল কংগ্ৰেছৰ মিত্ৰতা ভংগ এটা গুৰুত্বপূৰ্ণ খবৰ ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতা ভংগ ২৬ৰ নিৰ্বাচন সমাগত কিন্তু মিত্ৰতা হৈ নুঠিল বিৰোধী শিবিৰত কংগ্ৰেছৰ বাবে মিত্ৰতা ভংগ হ'ল কংগ্ৰেছৰ কাৰণে মিত্ৰতা ভংগ হৈছে এই মন্তব্য বা এই কথা কৈছে ৰাইজৰ দলে ৰঙানদী দলগাঁও সমষ্টি এৰি নিদিয়াৰ সিদ্ধান্ত কংগ্ৰেছে ৰাইজৰ দলক ৰঙানদী আৰু দলগাঁও সমষ্টি এৰি নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কংগ্ৰেছে ধিং সমষ্টিও ৰাইজৰ দলক এৰি দিয়া নাছিল কংগ্ৰেছে আৰু এইসমূহৰ কাৰণে মিত্ৰতাত ফাট মেলিলে আৰু আনুষ্ঠানিকভাৱে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা ভংগ হৈছে মিত্ৰতাৰ নামত কেৱল বিশ্বাসঘাতকতা কৰিলে কংগ্ৰেছে ৰাইজৰ দলৰ সৈতে বিশ্বাসঘাতকতা কৰিলে কংগ্ৰেছে তাৰিখৰ পিছত তাৰিখ দি সময় নষ্ট কৰিলে ৰাইজৰ দলৰ বৰ্তমান সময়ত ৰাজ্যৰ ৰাজনীতিৰ এটা অন্যতম গুৰুত্বপূৰ্ণ খবৰ ৪৫ দিনৰ সময় লোকচান কৰিলে আমাৰ ৰাইজৰ দলে এইসমূহ স্পষ্ট কৰিছে কংগ্ৰেছে আমাৰ সৈতে বিশ্বাসঘাতকতা কৰিলে আজি সংবাদমেল সম্বোধন কৰিব অখিল গগৈ আৰু স্পষ্ট কৰিব এই কথা আৰু প্ৰেছ বিবৃতি যোগে এই কথা স্পষ্ট কৰিছে ৰাইজৰ দলে ৰঙানদী আৰু দলগাঁও বিধানসভা সমষ্টিটো ৰাইজৰ দলক এৰি দিবলৈ অমান্তি হয় কংগ্ৰেছ যাৰ ফলত মিত্ৰতাত ফাট মেলা দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ ৰাইজৰ দলৰ মিত্ৰতাৰ আলোচনাৰ প্ৰক্ৰিয়া অন্ত পৰিল আৰু এইখন হৈছে ৰাইজৰ দলে আনুষ্ঠানিকভাৱে দিয়া প্ৰেছ বিবৃতি ইয়াৰ স্পষ্টকৈ উল্লেখ আছে কংগ্ৰেছ ৰাইজৰ দলৰ মিত্ৰতাৰ আলোচনাৰ প্ৰক্ৰিয়া অন্ত পৰিল বাৰম্বাৰ অনুৰোধৰ পিছতো কংগ্ৰেছে ৰাইজৰ দলৰ সৈতে মিত্ৰতা পাশত আবদ্ধ নহ'ল ১৩ মাৰ্চত দিল্লীত যি কংগ্ৰেছৰ মিত্ৰতা সম্পৰ্কীয় উচ্চস্তৰীয় বৈঠক হৈছিল আৰু তাতেই বৈঠকৰ পূৰ্বে ৰাইজৰ দলক এৰি দিয়া ৰঙানদী আৰু দলগাঁও সমষ্টিও এৰি নিদিয়াৰ সিদ্ধান্ত ল'লে কংগ্ৰেছে ১৩ মাৰ্চত যি দিল্লীত অনুষ্ঠিত হৈছিলে কংগ্ৰেছৰ উচ্চস্তৰীয় বৈঠক তাৰ পূৰ্বে কিন্তু ৰাইজৰ দলক ৰঙানদী আৰু দলগাঁও সমষ্টি এৰি দিয়াৰ কথা আছিল কিন্তু সেই উচ্চস্তৰীয় বৈঠক হোৱাৰ পিছতেই কংগ্ৰেছে দুটা সমষ্টি ৰঙানদী আৰু দলগাঁও দুটা সমষ্টি ৰাইজৰ দলক এৰি নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু বৰ্তমান সময়ত ৰাজ্যৰ ৰাজনীতিত এটা গুৰুত্বপূৰ্ণ খবৰ তাৰিখৰ পিছত তাৰিখ আলোচনাৰ পিছত আলোচনা বৈঠকৰ পিছত বৈঠক অনুষ্ঠিত হ'ল কিন্তু মিত্ৰতা থিৰাং নহ'ল কংগ্ৰেছ আৰু ৰাইজৰ দলৰ আৰু বৰ্তমান সময়ত ফাট মেলা দেখিবলৈ পোৱা গৈছে হাহাকাৰ লাগিছে বিৰোধী শিবিৰত ফাট মেলা দেখিবলৈ পোৱা গৈছে ২৬ৰ নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে একত্ৰিত হোৱাৰ কথা কোৱা কংগ্ৰেছ আৰু ৰাইজৰ দলৰ বৰ্তমান তথৈবচ অৱস্থা থেৰেকা চুটি হেৰুৱাইছে গৌৰৱ গগৈ আৰু অখিল গগৈৰ মাজত মিত্ৰতা নহ'ল যাৰ ফলত দুয়োটা দলে এতিয়া পৃথকে নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব দুটাকৈ সমষ্টি দলগাঁও আৰু ৰঙানদী সমষ্টি এই দুয়োটা সমষ্টি কংগ্ৰেছে ৰাইজৰ দলক এৰি নিদিলে যাৰ ফলত মিত্ৰতাত ফাট মেলা দেখিবলৈ পোৱা গৈছে আৰু ৰাইজৰ দলে স্পষ্টকৈ কৈছিলে আমাক কেইবাটাও সমষ্টি লাগিব ১৫টা সমষ্টিৰ কথা উল্লেখ কৰিছিলে কিন্তু কংগ্ৰেছে সেইকেইটা সমষ্টি দিবলৈ অমান্তি হৈছিল যাৰ ফলত মিত্ৰতা থিৰাং হোৱা নাছিল আৰু বৰ্তমান সময়ত আনুষ্ঠানিকভাৱে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা ভংগ হৈছে আৰু ২৬ৰ বিধানসভা নিৰ্বাচনত অকলেই প্ৰতিদ্বন্দ্বিতা কৰিব ৰাইজৰ দলে অৱশেষত কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা ভংগ হৈছে আৰু কংগ্ৰেছক তীব্ৰ আক্ৰমণ কৰা দেখিবলৈ পোৱা গৈছে মিত্ৰতাৰ নামত কেৱল বিশ্বাসঘাতকতা কৰিলে কংগ্ৰেছৰ একোঘেমীয়া স্থিতিৰ বাবে ফাট মেলিলে বিৰোধী ঐক্যত সমষ্টিকেন্দ্ৰিক সংঘাতৰ ফলত এই ফাট মেলা দেখিবলৈ পোৱা গৈছে ৰঙানদী দলগাঁও আৰু ধিং সমষ্টিৰ স্বাৰ্থত আঁতৰি আহিল ৰাইজৰ দল
কংগ্ৰেছৰ বিৰুদ্ধে অখিল গগৈৰ বিস্ফোৰক অভিযোগ সময় নষ্টৰ ক্ষোভ উজাৰিছে ৪৫ দিনৰ বহুমূলীয়া সময় লোকচান কৰিলে কংগ্ৰেছে ইয়াৰ ৰাইজৰ দলৰ মন্তব্য তাৰিখৰ পিছত তাৰিখ দি ৰাইজৰ দলক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰিছে আৰু আজি মুখ খুলিব বিধায়ক অখিল গগৈয়ে স্পষ্ট কৰিব এই কথা কিয় মিত্ৰতা নহল গৌৰৱ গগৈৰ সৈতে কি আলোচনা হল কি আলোচনা নহল কিয়নো ১৩ মাৰ্চত যি কংগ্ৰেছৰ উচ্চস্তৰীয় বৈঠক দিল্লীত অনুষ্ঠিত হৈছিল তাৰ পূৰ্বলৈকে কিন্তু ৰঙানদী আৰু দলগাঁও এই দুয়োটা সমষ্টি ৰাইজৰ দলক দিয়াৰ কথা আছিল কিন্তু উচ্চস্তৰীয় বৈঠক হোৱাৰ পিছতে এই দুয়োটা সমষ্টি ৰাইজৰ দলক এৰি দিবলৈ অমান্তি হ'ল কংগ্ৰেছ যাৰ ফলত মিত্ৰতা ভংগ হৈছে দুয়োটা দলত আৰু অৱশেষত কংগ্ৰেছ আৰু ৰাইজৰ দলৰ বহু চৰ্চিত মিত্ৰতাৰ আলোচনা অমীমাংসিতভাৱে সমাপ্ত হ'ল যোৱা কেইবা মাহ ধৰি কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত মিত্ৰতাৰ আলোচনা অনুষ্ঠিত হৈ থকাৰ পিছতো কংগ্ৰেছ দলে মিত্ৰতাৰ পক্ষত অৱস্থান গ্ৰহণ নকৰিলে বুলি আগবঢ়াইছে ৰাইজৰ দলে কাৰ্যত ৰাইজৰ দলৰ সৈতে ২০২৬ৰ বিধানসভা নিৰ্বাচন একেলগে খেলাৰ কোনো সিদ্ধান্ত গ্ৰহণ নকৰিলে কংগ্ৰেছে এইসমূহ ৰাইজৰ দলে নিজৰ প্ৰেছ বিবৃতিত উল্লেখ কৰিছে ১৩ মাৰ্চ তাৰিখে কংগ্ৰেছ দলৰ CEC বৈঠক আৰু মিত্ৰতা সম্পৰ্কীয় বিশেষ বৈঠকতো কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা সম্পৰ্কীয় কোনো সিদ্ধান্ত গ্ৰহণ নহ'ল বৰ্তমান সময়ত স্পষ্ট কৰিছে এই কথা ৰাইজৰ দলে যে তেওঁলোকৰ কেৱল সময় নষ্ট কৰিলে কংগ্ৰেছে নতুনকৈ ৰঙানদী আৰু দলগাঁও বিধানসভা সমষ্টিটো ৰাইজৰ দলক এৰি দিবলৈ অমান্তি হয় ফলত সেই মধ্যস্থতাকাৰীগৰাকীয়ে এনে অদ্ভুত প্ৰস্তাৱ ৰাইজৰ দলৰ সন্মুখত তুলি ধৰাটো সম্ভৱপৰ নহয় বুলি কংগ্ৰেছ নেতৃত্বক স্পষ্ট কৰি দিয়ে আৰু এনেকৈ বৰ্তমান সময়ত দুয়োটা দলৰ মাজত দেখিবলৈ পোৱা গৈছে অৰিয়াউৰি তীব্ৰ খেলিমেলি দেখিবলৈ পোৱা গৈছে লুটিবাগৰৰ ৰাজনীতি দেখিবলৈ পোৱা গৈছে বাৰম্বাৰ আলোচনাৰ পিছতো সামান্য ১৫টা বিধানসভা সমষ্টিৰ ৰাইজৰ দলক এৰি দিবলৈ মান্তি নহ'ল কংগ্ৰেছ দল যাৰ ফলত কংগ্ৰেছ দলে বিশ্বাসঘাতকতা কৰিলে বুলি কৈছে ৰাইজৰ দলে কংগ্ৰেছ দলে ৰাইজৰ দলে বিচৰা ১৫টা বিধানসভা সমষ্টিৰ ভিতৰত মাত্ৰ ৪টা সমষ্টি পোনপটীয়াকৈ এৰি দিবলৈ সন্মতি দিছিল কংগ্ৰেছৰ বাছনিৰ পৰা ৫টা সমষ্টি ৰাইজৰ দলক জাপি দিছিল আৰু ৪টা বিধানসভা সমষ্টি বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰ বাবে সন্মত হৈছিল আৰু দিল্লীত আলোচনাৰ পিছত দলগাঁও বিধানসভা সমষ্টিটো পোনপটীয়াকৈ ৰাইজৰ দলক এৰি নিদিওঁ বুলি ঘোষণা কৰে আৰু ৰাইজৰ দলে বিচৰা ১৫খন আসনৰ মাত্ৰ ৩খন আসনহে পোনপটীয়াকৈ এৰি দিবলৈ সন্মতি প্ৰকাশ কৰে কংগ্ৰেছে আৰু কংগ্ৰেছে ৰাইজৰ দলক মিত্ৰতাৰ নামত কেৱল বিশ্বাসঘাতকতা কৰাই নহয় নিৰ্বাচনৰ তেনে ওচৰলৈকে আলোচনাৰ পাছতো আলোচনা কৰি থাকি তাৰিখৰ পিছত তাৰিখ দি প্ৰত্যেক দিনাই কথা সলনি কৰি থাকি নিৰ্বাচন পূৰ্বৰ এই অতি গুৰুত্বপূৰ্ণ ৪৫ দিনৰ সময়খিনি লোকচান কৰিলে ৰাইজৰ দলৰ এই অভিযোগ উত্থাপন কৰিছে ৰাইজৰ দলে আৰু এনেকৈ দেখিবলৈ পোৱা গৈছে বিৰোধী শিবিৰত ভাত মনা দেখিবলৈ পোৱা গৈছে মিত্ৰতাৰ ক্ষেত্ৰত আলোচনা হৈছিলে বিজেপিৰ বিৰুদ্ধে একত্ৰিত হোৱাৰ কথা উল্লেখ কৰিছিল আৰু বৰ্তমান সময়ত কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত ভাত মলা দেখিবলৈ পোৱা গৈছে আৰু আজি আনুষ্ঠানিকভাৱে অখিল গগৈ সংবাদমেল সম্বোধন কৰিব তাত স্পষ্ট কৰিব এই কথা আৰু পোনপটীয়াকৈ এটা কথা স্পষ্ট হৈ পৰিছে ২৬ৰ নিৰ্বাচনত ৰাইজৰ দল আৰু কংগ্ৰেছ দলক একেলগে প্ৰতিদ্বন্দ্বিতা কৰা দেখিবলৈ পোৱা নাযাব মিত্ৰতা ভংগ হৈ গৈছে কংগ্ৰেছৰ সৈতে হাত এৰিলে বা মিত্ৰতাৰ হাত এৰিলে ৰাইজৰ দলে অখিল গগৈয়ে অকলেই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব অখিল গগৈ ইতিমধ্যে বা ৰাইজৰ দলে ইতিমধ্যে নিজৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে মৰিয়নি সমষ্টিত জ্ঞানশ্ৰী বৰা তাৰকে ধৰি কেইবাটাও সমষ্টিত ৰাহুল চেত্ৰী আছে ৰাইজৰ দলৰ হৈ কেইবাটাও সমষ্টিত তেওঁলোকে প্ৰাৰ্থী ঘোষণা কৰিছে আৰু বৰ্তমান সময় দেখিবলৈ পোৱা গৈছে এটা কথা যে কংগ্ৰেছৰ অবিহনে বা কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ অবিহনে ৰাইজৰ দলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব আৰু কংগ্ৰেছৰ কাৰণে মিত্ৰতা ভংগ হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিলে ৰাইজৰ দলে